জনজাতিকৰণটো আমাৰ এটা দাবী আছিল। আমি ইয়াক অন্তঃকৰণে সমৰ্থন কৰোঁ। অসমৰ 6 জনগোষ্ঠীয়ে যদি জনজাতিকৰণ পায় তেতিয়াহ'লে আমি যিটো মানে আমাৰ অস্তিত্ব বিপন্ন হোৱাৰ যিটো সম্ভাৱনা দেখিছোঁ বা যিটো কাৰণে আমি ভীতিগ্ৰস্ত হৈ আছোঁ যে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব মানে দিনে দিনে নিশেষ হোৱাৰ দিশলৈ গতি কৰি আছে। গতিকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ যদি হৈ যায় তেতিয়াহ'লে আমি মানে চিট সংৰক্ষণৰ যিটো দাবী উত্থাপন কৰিছিলোঁ আমাৰ ভৱিষ্যত ৰাজনৈতিক বা আৰ্থ-সামাজিক দিশত মানে সুৰক্ষিত কৰাৰ কাৰণে। গতিকে 6 জনজাতিকৰণ কৰিলেহে তেতিয়াহ'লে আমি উজনি অসমৰ সমূহ চিট সুৰক্ষিত হৈ যাব আৰু ভৱিষ্যতলৈ ৰাজনৈতিকভাৱে আমি ক্ষতিগ্ৰস্ত হ'বলগীয়া বা ৰাজনৈতিকভাৱে আমি নিশেষ হোৱাৰ খিলঞ্জীয়া জনগোষ্ঠী নিশেষ হোৱাৰ সেই চক্ৰান্তৰ পৰা আমি ৰক্ষা পাম। গতিকে আমি ভাৰত চৰকাৰৰ ওচৰত পুনৰবাৰ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।